সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। মই আছোঁহি ৱেষ্ট বেংগলত মই যোৱাকালিয়ে পালোঁহি আৰু বৰ্তমান আছোঁ ৱেষ্ট বেংগল মেন্দাবাৰী বুলি এখন ঠাইত আছোঁ আৰু ইয়াতে বিশেষ প্ৰাৰ্থনা মিটিং আছিল আৰু সেই প্ৰাৰ্থনা মিটিঙত মই আহিছোঁ। আজি দিনটোৰ প্ৰগ্ৰাম আছিল ফাষ্টিং প্ৰেয়াৰৰ, যিটো নেকি এই মণ্ডলীত এখন ঘৰ বনাইছিল আৰু সেই ঘৰখন মানে ফাষ্টিং প্ৰেয়াৰ যিখন ঘৰ আজি 25 বছৰ ক্লিয়াৰ হ'ল। সেই 25 বছৰ আজি বাৰ্থডে বুলি ক'ব লাগিব। সেই বাৰ্থডে আছিল আজি দিন। এয়া হ'ল আমাক আদৰি নিয়াৰ দৃশ্য। এইদৰে আমাক নাচি নাচি আদৰি লৈ গৈছিল। এইজন হ'ল আমাৰ ছাৰ, মানে শিক্ষক ছাৰ আমাৰ। প্ৰেমে আনি
আমরা জোরে হাততালি দিব আমরা হাততালি দিব namun arti jebahai angin saraya jobraman bismo आइए हम देखें नहमिया अध्याय 1 के वचन 4। नहमिया अध्याय 1 के वचन 4। ये बातें सुनते ही मैं बैठकर रोने लगा और कितने दिन तक विलाप करता और स्वर्ग के परमेश्वर के सम्मुख उपवास करता और यह कहकर प्रार्थना करता रहा। आमीन।
যেটো আজি দিনৰ কাৰ্যসূচী প্ৰথমটো কাৰ্যসূচী শেষ হ'ল আৰু সন্ধিয়াৰ এটা সেশন আছে আজি যেটো প্ৰগ্ৰাম আছিল হেতু হয় প্ৰেয়াৰ চেণ্টাৰ ইয়াত খোলা প্ৰায় 18 বছৰ ক্লিয়াৰ হ'ল আৰু সেই প্ৰেয়াৰ চেণ্টাৰটো আজি বাৰ্থডে বুলি ক'ব লাগিব আজি 18 বছৰ ক্লিয়াৰ হয় আজি বাৰ্থডে বুলি ক'ব লাগিব তো বাৰ্থডে পাৰ হৈ গ'ল আৰু অহা কাইলৈ দিনটো এটো বেলেগ এটা প্ৰগ্ৰাম হ'ব তো আপোনালোকে হেও চাব আৰু এই ভিডিও চাই আপোনালোকে কেনে পাইছে আৰু কোন ঠাইৰ পৰা চাইছিলে জনাবলৈ নাপাহৰিব উপসনা শেষ কৰি গোটেই ৰাইজ ইয়াতে খাবলৈ বহিব ধৰিছে এতিয়া ইয়াতে এতিয়া আহাৰ যোগাৰ কৰি থকা হৈছে তো আহাৰ খাব এয়া হ'ল ওয়েস্ট বেংগলৰ দৃশ্য ওয়েস্ট বেংগল চাওক কিমান প্ৰকাণ্ড এখন গীৰ্জাঘৰ এতিয়াও ক্লিয়াৰ হোৱা নাই বনাইহে আছে এইখনে গীৰ্জাঘৰখন হাই ৰোডৰ কিনাৰতে আছে হাই ৰোডৰ কিনাৰত এইটো প্ৰথম যেটো ওয়েলকাম গেট এইটো হয় ওয়েলকাম গেটটো হয় আৰু এ বাউন্ডাৰী বহুত প্ৰকাণ্ড মানে আচৰিত ইয়াৰ ভিতৰতে সম্পূৰ্ণ গেষ্ট ৰুম ডাইনিং হল মিটিং হল তেনেকা বিভিন্ন ধৰণৰ মানে গোটেইখিনি ইয়াতে কৰি থোৱা আছে কোনো ধৰণৰ অসুবিধা নাই হল বেলমাৰা ঘৰখন হয় এতিয়া বৰ্তমানটো বেলটো নাই আৰু নমালে চাগে বৰ ধুনীয়াকৈ বনাই থোৱা আছিল যেটো ফাস্টিং প্ৰেয়াৰৰ যিখন ঘৰ এইখনে হল ফাস্টিং প্ৰেয়াৰৰ যেটো মেইন গেট এইখন গেট হয় এইখন গেট হয় মই বৰ্তমান ওপৰ পাই গলো ওপৰ এইখিনি বনাই আছে বুলি কৈছে প্ৰায় 2 বছৰ হ'ল আৰু ক্লিয়াৰ নাই হোৱা এইবোৰ বনাই আছে আৰু এইটো বেলটো মই যেটো ঠাই দেখুৱাইছিলো তাৰ পৰা আনি প্লে ইয়াত থৈছে বৰ প্ৰকাণ্ড মানে এইটো আৰু আগৰ গীৰ্জাঘৰখন আছিলে এইখন মানে আগৰ গীৰ্জাঘৰ যেটো মুধা এইটো লিখা আছে মেন্দাবাৰী লুথাৰেন এইটো লুথাৰেন চাৰ্চ হয় এইটো বনোৱা কাৰণ হয়তো এইটোৱে হ'ব পাৰে যেহেতু আগৰ যেটো পুৰণি গীৰ্জাঘৰখন মানে যেটো এইটো লাগি আছে গীৰ্জাঘৰখন তো সেই গীৰ্জাঘৰখন অলপ কম পৰিছে মানে হেতু কাৰণে এটো গ্যালাৰি সিস্টেম হয়তো বনাই আছে মানে কাৰণ এই মণ্ডলীখন প্ৰায় 207 ঘৰ মান মানুহ আছে এটো মণ্ডলীৰ আন্ডাৰত আৰু ইহঁতৰ যেটো ব্ৰাঞ্চ হয় প্ৰায় 4টা মান আছে ব্ৰাঞ্চ এটা ব্ৰাঞ্চত প্ৰায় 50 to 60 তেনেকে ঘৰ আছে মানে 4টা ব্ৰাঞ্চতো তেনেকৈ না ওপেন প্ৰগ্ৰাম পাতিবলৈ কাৰণে এটো ওপেন ষ্টেজ আছে এটো ওপেন ষ্টেজ হয় আইছত এইখন দেখিছে মানুহজন যে গৈ আছে তাৰ হিফালে গাড়ীখন আছে তো সেইখনে আমাৰ গাড়ীখন যেটো নেকি আমি আহিছো আৰু তাৰ লগতো এখন ঘৰ আছে নাজানো এইখিনি কিহৰ ঘৰ হয় আৰু এইখিনি দেখিছে নহয় তো ইয়াতে বিভিন্ন ধৰণৰ তেনেকৈ ৰুম বিলাক আছে আৰু অফিচ আছে আৰু হিটু সাইডে পাকঘৰ আছে আৰু এই চুটালখিনিতে আজি ৰাইস একেলগে এখাস খোৱা হৈছে আৰু লগতে সেইখন যেটো ঘৰ দেখিছে সেইখনে আমাৰ ৰুম গীৰ্জাঘৰত লাগি আছে গীৰ্জাঘৰখন দেখিবলৈ এনেকুৱা এটো মই কিনাৰৰ পৰা দেখুৱাইছো খুব ধুনীয়া চাবলগীয়া ইমান ওখ হয় তো ইমান ওখ হলেও আৰু মানে তাত প্লাস কৰি আছে কম পৰিছে সেই কম পৰাৰ বাবে তো আৰু এনেকে বঢ়াই থাকা হৈছে এয়াই হল আমাৰ ৰুম মানে আমি বুলি নহয় তো যিমান অতিথি আহে তো এইখিনি ৰুমত থাকিবলৈ দিয়া হয় আৰু এইবোৰ একেবাৰে লগতে এই পাকঘৰো লগতে যোগাৰ কৰি দিয়া আছে আৰু পাকঘৰৰ পিছত
এইটো সাইডে আছে অফিস তেনেকৈ এয়াই আছিল আজি দিনটোৰ যেটো নেকি ওয়েস্ট বেংগলৰ পৰা ভিডিও তো আপোনালোকে চাই জনাব আৰু কোন ঠাইৰ পৰা চাইছিলে আৰু ভিডিও চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব